তেতিয়াহ'লে মই কৃষ্ণ নাচিমে। আপুনি কৃষ্ণ হলে মই ৰাধা হমেই। তুমি কি মই ৰাধা হ'ব নোৱাৰো নেকি? গাঁৱত মই বহুতবাৰ ৰাধা নাচিছো। যেতিয়া মই ৰাধা নাচো গোটেই ডেকা ল'ৰাবোৰ মোৰ বলিয়া হয়। আপুনি জানেনে? হ'ব আই তুমি ৰাধা হবা ফিক্স। গাঁওবুঢ়া দেউতা এতিয়া ৰাধা আৰু কৃষ্ণ হলে অসুৰহে বিচৰা বলা। এই গাঁওবুঢ়া থাকোতে তই বেলেগক অসুৰৰ ভাও কৰিব দিয়। এই গাঁওবুঢ়াই অসুৰৰ ভাও কৰি গোটেই গাঁও কপাই থৈছে। চাবি নেকি? ভাগৰ লাগিছে নেকি? কৃষ্ণ ভাগৰ লাগিছে। কৃষ্ণ বচোৱা। ৰাধা ভয় নকৰিবা, মই গৈ আছো। খোল বজাই বজাই ভাগৰ লাগি গ'ল। কৃষ্ণ মোক বচোৱা। কৃষ্ণ মোক বচোৱা। কৃষ্ণ কৃষ্ণ মোক বচোৱা। কৃষ্ণ মোক বচোৱা। কৃষ্ণ মোক বচোৱা। দৈ দৈছো হাগাই লাগি গ'ল। এইটো দেখোন লেটিন। হাগি লওঁ। ৰাধা গৈ থাকক অলপ টাইম। অসুৰটোৱে মোক ধৰি নিলেও নে আৰু ধৰিব নোৱাৰো। শুনাইচোন, এইটো চান্সতে অলপ নাচি লোৱাই ভাল। তাও সীতাও ঢে। শুনাইচোন, এইটো চান্সতে অলপ নাচি লোৱাই ভাল। তাও সীতাও ঢে। তাও সীতাও ঢে। সীতাও ঢে। তাও ৰাধা অসুৰ কোনফালে গ'ল? ৰবা কৃষ্ণ ৰবা, অসুৰ মোৰ পিছফালে আছো। ক'তবা গ'ল এতিয়া? মোৰ ভয়তে চাগে গুহাৰ ভিতৰতে সোমাই থাকিল। এই অসুৰে কাকো ভয় নকৰে। 80 বছৰ বয়স হ'ব পাৰে, কিন্তু এই অসুৰে কাকো ভয় নকৰে। ৰাধা দিন যা কৃষ্ণ মৰিলে নেকি? মই জানাচোন অসুৰে মৰিকা। যিয়ে নহওক যা দিন। তেতিয়াহ'লে মই কৃষ্ণ নাচিমে। আপুনি কৃষ্ণ